হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে সকলোকে মেৰী খ্ৰীষ্টমাছ, বৰদিনৰ শুভেচ্ছা থাকিলে সকলোৰে যেন বছৰটো ভালে কুশলে যায় আৰু এডভান্স হেপী নিউ ইয়েৰ 2026। আৰু বাকী আপোনালোকৰ APSC অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন তাৰে বহুতখিনি নতুন লেটেষ্ট আপডেটছ আহিছে। সেই আপডেটছখিনি মই এবাৰ কৈ দিছোঁ, ঠিক আছে। ইয়াতে ইণ্টাৰভিউ নটিফিকেশ্যন আহিছে ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্স আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ইণ্টাৰভিউ আছে আপোনালোকৰ 8 জানুৱাৰী 2026, ঠিক আছে। জানুৱাৰীৰ 8 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ আছে। আৰু লগতে আৰু এটা নটিফিকেশ্যন আহিছে ইণ্টাৰভিউ, সেইটো হৈ গ'ল ইণ্টাৰভিউ চাইণ্টিফিক অফিচাৰ ডাইৰেক্টৰ অফ ফৰেঞ্চিক ছায়েন্স গুৱাহাটী এণ্ড ৰিজনেল ফৰেঞ্চিক ছায়েন্স লেবৰেটৰিজ এট শিলচৰ, তেজপুৰ, বঙাইগাঁও, ডিব্ৰুগড়, যোৰহাট, ঠিক আছে। আৰু ডাইৰেক্টৰ অফ ফৰেঞ্চিক ছায়েন্স আছাম, ঠিক আছে। চ' এইখিনিৰ ইণ্টাৰভিউ আছে আপোনালোকৰ 7 জানুৱাৰী 2026, 7 জানুৱাৰীত আছে। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ইয়াতে ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। আৰু লগতে ৰিটেন এক্সামিনেশ্যন কনভেনশ্যনেল এণ্ড OMR বেছ ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পাছতে ইণ্টাৰভিউ নটিফিকেশ্যন দিলে 8 জানুৱাৰী 2026ত। আৰু লগতে চাইণ্টিফিক অফিচাৰৰ সেই ৰিজাল্ট ডিক্লেয়াৰ কৰিলে OMR বেছ। তাৰপিছত চাইণ্টিফিক অফিচাৰৰ এতিয়া ইণ্টাৰভিউ আছে আপোনালোকৰ 7 জানুৱাৰী 2026, ঠিক আছে। আৰু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ইণ্টাৰভিউ আছে আপোনালোকৰ অলৰেডি ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। জুনিয়ৰ ইঞ্জিনিয়াৰৰ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা ভোজ আছে 6 জানুৱাৰী 2026। 6, 7, 8 6 তাৰিখে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ আছে, 7 তাৰিখে চাইণ্টিফিক অফিচাৰৰ আছে আৰু 8 তাৰিখে ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ইণ্টাৰভিউ আছে। বেক টু বেক 3 দিন ইণ্টাৰভিউ আছে, 6, 7, 8। চ' আপোনালোকে ৰেডি হৈ থাকক। আৰু লগতে ইণ্টাৰভিউৰ ইণ্টিমেশ্যন লেটাৰো লিগেল এণ্ড মেট্ৰলজিৰ আহি গ'ল, ঠিক আছে। আৰু গ্ৰেড 4ৰ আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। APSCৰ যোনখিনি গ্ৰেড 4 পোষ্ট আছিলে, গ্ৰেড 4 মানে সেইটো APSCৰ অফিচত আপোনালোকৰ পষ্টিং হ'ব। গুৱাহাটীৰ যোনটো খানাপাৰা জৱাহৰ নগৰত APSCৰ অফিচ আছে, তাতে আপোনালোকৰ পষ্টিং হ'ব লাইফ টাইম, ঠিক আছে। চ' তাৰ কাৰণে এডমিট কাৰ্ড আহি গ'ল। আৰু গ্ৰেড 4ৰ পৰীক্ষাসমূহ আপোনালোকৰ 6 জানুৱাৰীত ইয়াতে তেওঁলোকে অনুষ্ঠিত কৰিব। বাকী অন্যখিনি অলপ পুৰণা হয় আৰু অন্য নটিফিকেশ্যনবিলাক, যেনেকৈ স্ক্ৰিনিং টেষ্ট এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল স্ক্ৰিনিং টেষ্টৰ ইয়াতে নটিফিকেশ্যন আহি গ'ল, ঠিক আছে। তাৰপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ এডমিট কাৰ্ডৰ ইয়াতে নটিফিকেশ্যন আহি গৈছে। ৰিজাল্ট দিলে ডায়েটৰ, ঠিক আছে, ফাউণ্ডেশ্যন অফ এডুকেশ্যন ডাইৰেক্টৰ অফ SCERT। তাৰপিছত আকৌ স্ক্ৰিনিং টেষ্ট এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ সেইখিনি আহি গ'ল। লিষ্ট অফ কেণ্ডিডেটছ ফৰ দি পষ্ট অফ এডভাইজৰ প্ৰডাকশ্যন, ঠিক আছে। সেই এডভাইজৰ প্ৰডাকশ্যনৰ ইণ্টাৰভিউ নটিফিকেশ্যন আহি গ'ল। বাকী এইখিনিতো মই ক'লোৱেই। আৰু বাকী এইখিনি অলপ পুৰণা নটিফিকেশ্যন, এইখিনি নাই। আৰু যদি আমি তলফালে যাওঁ তেতিয়াহ'লে APSC এইটো বছৰ 34টা এডভাৰটাইজমেণ্ট ওলাইছে। একেবাৰে লেটেষ্ট যোনটো এডভাৰটাইজমেণ্ট ওলাইছে 34th নাম্বাৰ এডভাৰটাইজমেণ্টটো, সেইটো ইয়াতে আপোনালোকে দেখিব। মই ইয়াতে লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট ছেকশ্যনটোত ওলাব। ডিষ্ট্ৰিক্ট মিউজিয়াম অফিচাৰ গ্ৰেড 1, ঠিক আছে, গেজেটেড অফিচাৰ হয়, ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফ্লেট এণ্ড কালচাৰেল ডিপাৰ্টমেণ্ট। এটাই পষ্ট ওলাইছে চাগে। আৰু অকল মেম্বাৰ অফ আছাম ষ্টেট কনজিউমাৰ ডিছপুট ৰেড্ৰিচেল আৰু মেম্বাৰ অফ ডিষ্ট্ৰিক্ট কনজিউমাৰ ডিছপুট ৰেড্ৰিচেলৰ এটা পষ্ট ওলাইছে 33 আৰু 34 নম্বৰ এডভাৰটাইজমেণ্ট। এইটো বছৰত APSC টোটেল 34টা এডভাৰটাইজমেণ্ট ৰিলিজ কৰিলে। এতিয়া এইকেইদিন আৰু চাগে ৰিলিজ কৰিবনে নাই নাজানো, কিন্তু এতিয়া এইটো বছৰ টোটেল 34টা এডভাৰটাইজমেণ্ট ৰিলিজ কৰিলে। আৰু যোনখিনি এডভাৰটাইজমেণ্ট যোনখিনি ৰিজাল্টছ দিবলৈ বাকী আছে, যোনখিনি পৰীক্ষা কণ্ডাক্ট কৰিবলৈ বাকী আছে, আপোনালোকে চাব। বেক টু বেক APSC কিন্তু জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মানে ফাইনেন্সিয়েল ইয়েৰ এণ্ডিঙৰ আগতে কমপ্লিট কৰিব। তাৰ মাজতে যদি আকৌ মডেল কোড অফ কণ্ডাক্ট আহি যায় তেতিয়াহ'লে হয়তো কৰিব নোৱাৰিব পাৰে। সেইটো কাৰণে আপোনালোকে নেক্সট জানুৱাৰী, ফেব্ৰুৱাৰী এই 2টা মাহত APSCয়ে যোনখিনি পেণ্ডিং এক্সামছ আছিলে, ৰিজাল্টছ আছিলে, সেইখিনি ডিক্লেয়াৰ কৰিব। আৰু লগতে আৰু বাকী আপকামিং এডভাৰটাইজমেণ্ট কিছুমান নতুন এডভাৰটাইজমেণ্ট আহিব পাৰে, নতুন কিবা কিবি পষ্টৰ, কিন্তু এতিয়ালৈকে মই ইমান বেছি গম পোৱা নাই। কিন্তু নেক্সট ইয়েৰ কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CC সেইখিনি এডভাৰটাইজমেণ্ট আহিব। এতিয়া ইলেকশ্যনৰ আগত আহে নে পাছত আহে গম পোৱা নাই বিশেষ। আৰু লগতে ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ পৰীক্ষা পাতিবলৈ বাকী আছে। এতিয়া কেতিয়া পাতে নাজানো, এতিয়ালৈকে লেটেষ্ট আপডেটছ কিন্তু পোৱা নাই। কিন্তু তথাপিতো আপোনালোকে মই এটা কথা জানো যে APSCয়ে নেক্সট জানুৱাৰী, ফেব্ৰুৱাৰীৰ ভিতৰত বহুতখিনি এক্সামছ কণ্ডাক্ট কৰিব, যোনখিনি পেণ্ডিং আছে, যোনখিনি ৰিজাল্টছ আছিলে। বাকী APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCLৰ ৰিজাল্টৰ কথা গম নাপাওঁ, সেইটোতো অলম'ষ্ট আৰু 8 মাহ 10 মাহ হ'ব হ'ল। চ' সেইটো কেতিয়া ৰিজাল্ট দিয়ে একো পাত্তাই পোৱা নাই। বাকী AGCLৰটো ৰিজাল্টছ ফাইনেল ৰিজাল্টছো ডিক্লেয়াৰ কৰিলে, কিন্তু বাকী সেইটোৰ ওপৰত মোৰ কোনো আপডেট নাই, নাজানো সেইটো কি কৰি আছে আৰু তেওঁলোকে। বাকী এইখিনিয়ে নেক্সট ইয়েৰ APSCৰ যেনেকৈ এইবাৰ 34টা এডভাৰটাইজমেণ্ট দেখিলে, নেক্সট ইয়েৰো আপোনালোকে এনেকুৱা ধৰণৰকৈ 30টা 35টা এডভাৰটাইজমেণ্ট এক্সপেক্ট কৰিব পাৰে, ঠিক আছে। আৰু ইলেকশ্যনলৈকে অকণমান শ্ল' হৈ যাব পাৰে প্ৰচেছটো, কাৰণ নতুন এডভাৰটাইজমেণ্টৰ, কিন্তু ইলেকশ্যনৰ পাছত আকৌ
বেক টু বেক বহুতখিনি এডভাৰ্টাইজমেণ্ট আপোনালোকে এক্সপেক্ট কৰিব পাৰে যেতিয়া আকৌ নতুন চৰকাৰ গঠন কৰিব ঠিক আছে একেখনে চৰকাৰ থাকিলে মানে হয়তো গোটেইখিনি বস্তু আকৌ স্মুথলি যাব নতুন চৰকাৰ আহিলে হয়তো কিছুমান পলিচি চেঞ্জেছ হ'ব তেওঁলোকে ডিপাৰ্টমেণ্টেল স্ক্ৰুটনিবিলাক বেলেগকৈ কৰিব ঠিক আছে তেনেকুৱা ধৰণৰ কথা লেটছ চি কি হয় সেইটো ইলেকশ্যনৰ কথা পলিটিকেল মেটাৰ ছাইডতে ৰাখি পেলাই আমি জাষ্ট আমাৰ মেইন মটিভটো হৈ গ'ল প্ৰিপেৰেশ্যন কৰি থাকক কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে চ' ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ৰিচেণ্টলি পোষ্ট ওলাইছে 9 জানুৱাৰী টু 26 জানুৱাৰীলৈকে অনলাইন এপ্লিকেশ্যন আছে এই পোষ্টটোৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে লগতে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট জেৰ পৰীক্ষা 1 ফেব্ৰুৱাৰীত আছে সেইটো কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 লগতে গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফবিলাকৰ কাৰণেও মানে গ্ৰেড 4 পোষ্টবিলাকৰ কাৰণেও বহুতখিনি ভেকেঞ্চি ওলাইছিলে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে আৰু লগতে এই কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত আছে চ' আপোনালোকৰ একো প্ৰব্লেম হয় প্ৰিপেৰেশ্যন কৰোঁতে বাকী মেথছ এপ্টিটিউড নিউমাৰিকেলছ যোনখিনি আছে সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে আৰু লগতে কিছুমান এক্সটাৰ্নেল লিংকো শ্বেয়াৰ কৰিম চ' ডেট আপোনালোকৰ আৰু অলপ এক্সট্ৰা ইয়াতে ৱেটেজ বা গাইডেঞ্চ পাই যায় ঠিক আছে আৰু DSS গ্ৰেড 3 নন টেকনিকেল পৰীক্ষা হয়তো আপোনালোকৰ ইলেকশ্যনৰ আগতে পাতি দিব পাৰে চান্সেছ আছে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক এটা কোৰ্চ এভেইলেবল আছে 350 ৰুপিছত এইটো নম্বৰত হোৱাটছএপ কৰে ADRE 3.0ৰো ভেকেঞ্চি আহিব নিশ্চয় আহিব চিয়'ৰ আহিব ফুল কোৰ্চ এভেইলেবল আছে 300ত যদিহে এতিয়া ADREটো এইখন যোনখন প্ৰেজেণ্ট গভৰ্ণমেণ্ট চলি আছে সেইখন গভৰ্ণমেণ্টৰ ব্ৰেইন চাইল হয় ADRE যোনটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ কাৰণে এটা কি বুলি কয় কম্বাইন এক্সামিনেশ্যন পাতি পেলাই তেওঁলোকে হেৰি কৰে ৰিক্ৰুট কৰে এতিয়া নেক্সট যদি কোনোবা নতুন গভৰ্ণমেণ্ট ফৰ্ম হয় তেতিয়াহ'লে তেওঁলোকৰ হয়তো ADRE নহয় পেলাই বেলেগ কিবা নাম চাম চেঞ্জ কৰিব পাৰে আপোনালোকে জানে গভৰ্ণমেণ্ট চেঞ্জ হ'লে নাম চাম চেঞ্জ কৰে এতিয়া যদি এইখন গভৰ্ণমেণ্টে যদি কণ্টিনিউ হয় তেতিয়াহ'লে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ADRE 3.0 আহিব চ' সেইটো কাৰণে আপোনালোকে নিশ্চিত এতিয়াও ডিপাৰ্টমেণ্টেল স্ক্ৰুটনি চলি আছে কিন্তু মাজতে যদি চৰকাৰ চেঞ্জ হৈ যায় তেতিয়াহ'লে বেলেগ কথা আৰু নতুন চৰকাৰে কি কৰে নাজানো এতিয়া প্ৰেজেণ্ট চৰকাৰখনেতো ভাবিছে যে নেক্সট টাইম আকৌ তেওঁলোকৰ এটা টাৰ্ম আহিব চ' সেইটো কাৰণে ADRE ডিপাৰ্টমেণ্টেল স্ক্ৰুটনি কৰা এতিয়াও আৰম্ভ কৰি দিলে ঠিক আছে আছাম পুলিচ সাব ইন্সপেক্টৰ আৰু কনিষ্টেবলৰ বহুতখিনি ভেকেঞ্চি ওলালে অলৰেডি তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা কোৰ্চ আছে তাতে 400 ৰুপিছত এভেইলেবল আছে তাতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক আছাম পুলিচ DSS DME ADRE গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছবিলাক কভাৰ কৰা হৈছে লগতে ইয়াতে বহুতখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো ইনক্লুডেড আছে উইথ এনচাৰ কিজ 400 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু নেক্সট ইয়েৰ CDPৰ ভেকেঞ্চিও আহিব বুলি শুনিছোঁ চ' তাৰ কাৰণে জেনেৰেল নলেজ আৰু ইংলিছৰ কাৰণে কোৰ্চ এভেইলেবল আছে 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স আৰু বাজেট ডিপাৰ্টমেণ্টৰ যোনটো পোষ্ট ওলাইছিলে সেইটো পৰীক্ষা হয়তো জানুৱাৰী ফেব্ৰুৱাৰীত APSC কণ্ডাক্ট কৰি দিব তাৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কাৰোবাক যদি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ লাগে APSC হাইকোৰ্ট DSS DME ADRE উইথ এনচাৰ কিজ 75 ৰুপিছত এভেইলেবল আছে 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ বিভিন্ন কম্পিটিটিভ এক্সামৰ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে বাকী কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে তেনেহ'লে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 ফুল কোৰ্চ এভেইলেবল আছে 250ত পৰীক্ষাটো 4 জানুৱাৰীত আহি আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনখিনি পোষ্ট আছিলে সেইখিনিও পৰীক্ষা হয়তো মাৰ্চৰ আগতে কণ্ডাক্ট কৰি দিব নন টিচিং ষ্টাফখিনিৰ কাৰণে চ' সেইটো কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চেছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব ইয়াতে স্ক্ৰীণত দিয়া 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মটো পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন
মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ডেট ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম